দেৱব্ৰত শইকীয়াহঁত কনফিউজড। নিৰপেক্ষ ভাৰতৰ সংস্থাটো যিটো ইলেকশ্যন নিৰ্বাচন আয়োগ, তেওঁলোকে কৈছে যে কিছুমান মানুহে ইয়াতো নাম লিখে, তাতো নাম লিখে, তাতো ভুৱা হয়, এইবিলাক চব কাটিব লাগে। এই কথাটো প্ৰতিটো দল, বিজেপিকে আদি কৰি সকলোৱে কৈছে হয়। কোনোবা মানুহ বিয়া হৈ গ'ল, তেওঁৰ নতুনকৈ হোৱা ঘৰখনতো নামটো আছে, দেউতাকৰ ঘৰতো নামটো আছে। কোনোবা মানুহৰ মৃত্যু হৈ গ'ল, এতিয়ালৈকে নামটো কটা নাই, এইবিলাক নাম কাটিব লাগে। সেই কথাটো আমি যেতিয়া সমৰ্থন কৰোঁ, তেতিয়া কংগ্ৰেছে কয় এইবিলাক আমুক ভুৱা ভোট, SIR এইবিলাক তেওঁলোক বাদ দিব লাগে ইত্যাদি। তেওঁলোকে কনফিউজ কি ক'ব লাগে। আমিতো এইটোৱেই কওঁ যে ক'ৰবাত তেনেকৈ কিছুমান মানুহৰ নাম ওপৰঞ্চি আছে যদি সেইবিলাক কাটিব লাগে। সেইকাৰণে আমি সমৰ্থন জনাওঁ নিৰ্বাচন আয়োগৰ এই যিটো নিৰপেক্ষ সংস্থাটোৰ কামত। গতিকে তেওঁলোকে কনফিউজ কি ক'ব লাগে, কি ক'ব নালাগে। আৰু আপোনালোকে জানে, বহু লোকে হয়তো তেওঁলোকৰ চৰ্চাপুৰীতো নাম আছে, গুৱাহাটী বা শিৱসাগৰতো তেওঁলোকৰ নাম আছে, এই নামবিলাক কাটিব লাগিব। সেইকাৰণেতো এই আয়োজন। কোনোবা ছোৱালী এজনী বিয়া হৈ গৈছে, দেউতাকৰ তাতো নাম আছে, তেওঁলোকৰ গিৰিহঁতৰ ঘৰত নাম আছে, এটা নামটো কাটিব লাগিব। গতিকে এইবিলাক এটা প্ৰণালীবদ্ধ নিৰপেক্ষ কাম কৰিছে নিৰ্বাচন আয়োগে, একটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাসী আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমি সদায় এইবিলাক কামত সমৰ্থন জনাওঁ। এইখিনিয়ে কথা। দেৱব্ৰত শইকীয়াহঁত কনফিউজ, মানে কি কৰিব লাগে, কি কৰিব নালাগে। চব কিমান মানুহৰ চেম্পল লৈছে, কি লৈছে মই নাজানো। ব্যক্তিগতভাৱে মই, এইটো মোৰ আকৌ দলগত কথা নহয়, ব্যক্তিগতভাৱে মই ভাবোঁ যে এই চেম্পলৰ ওপৰত কিমান চেম্পল লৈছে এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু যিমান আসন দেখাইছে তাতকৈ হয়তো বাঢ়িবও পাৰে। গতিকে আমি এইবিলাকত ভাল লাগে, আমাৰ যেতিয়া নিৰপেক্ষ সংস্থাবিলাকে আচল কথা কৈ দিয়ে যে বিজেপি আহিব, 100খন আসন পাব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয়তাৰ শীৰ্ষত আছে, এইবিলাক কথাই আমাক উৎসাহ যোগায়। আৰু সংবাদ মাধ্যমৰ নিৰপেক্ষতাক আমি সদায় শ্ৰদ্ধা কৰোঁ। কিন্তু আমি আকৌ তাতে আত্মসন্তুষ্টি লাভ নকৰোঁ। আমি তাৰ সমান্তৰালভাৱে এতিয়াও বুথ পৰ্যায়ত কাম কৰি আছোঁ। কাইলৈৰ পৰা আমাৰ, আপোনালোকে দেখিব, কাইলৈৰ পৰা আমাৰ আন এক প্ৰচাৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। গতিকে আমি সাংগঠনিকভাৱে কাম কৰি আছোঁ। আমি সকলোবিলাক ৰাইজৰ ওচৰলৈ লৈ গৈ আছোঁ। আৰু বিৰোধীসকলে দেখিছে, বিৰোধীসকলৰ এতিয়া চেল্ফ গ'ল বুলি আপোনালোকৰ সংবাদ মাধ্যমে কৈছে। যি অৰুণোদয় আঁচনি আমাৰ অতি শ্ৰদ্ধা আৰু সন্মানৰ এক সেৱা বুলি আমি গণ্য কৰোঁ নাৰী সবলীকৰণৰ বাবে, 38 লাখ আই মাতৃক, যাক আৰ্থিক সহযোগিতাৰ প্ৰয়োজন আছে, তেওঁলোকলৈ আমি পৰম শ্ৰদ্ধা সহকাৰে আমি 1250 টকাৰ অৰুণোদয় আঁচনি 38 লাখ আই মাতৃলৈ দি আছোঁ, যিটো পৰ্যায়ক্ৰমে 3000 টকা পৰ্যন্ত পাবগৈ। আৰু এইটো 40 লাখ আই মাতৃক আমি স্পৰ্শ কৰিম। এতিয়া কথা হ'ল, এই অৰুণোদয় বন্ধ কৰিব লাগে বুলি কংগ্ৰেছে চক্ৰান্ত আৰম্ভ কৰিছে। আনকি যদিও দিবা স্বপ্ন, তথাপি কংগ্ৰেছে কি কৈছে যে চৰকাৰ হ'লে আমি এইবিলাক অস্থায়ী আঁচনি বন্ধ কৰি দিম। মই তেখেতসকলক আজি পুনৰ এই ঐতিহাসিক ৰংপুৰ তথা শিৱসাগৰৰ পৰা ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে অসমত NDA চৰকাৰ, বিজেপি চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ থাকিব, তেতিয়ালৈকে কংগ্ৰেছে যিমানেই চক্ৰান্ত নকৰক কিয় অৰুণোদয় আঁচনি তেওঁলোকে বন্ধ কৰিব নোৱাৰে। আৰু ৰাইজে সদায় এনেও আমাকে আশীৰ্বাদ দি আছে। আমি ভাবোঁ তেওঁলোকে তেনেধৰণৰ চিন্তা নকৰাই ভাল, আৰু তেওঁলোকে আমাৰ আই মাতৃসকলক এনেধৰণৰ তাচ্ছিল্য অপমান নকৰিবলৈ সকীয়াই দিওঁ। দ্বিতীয় কথা আকৌ একেই কথা, কংগ্ৰেছে কৈছে যে আমাৰ এটা অভিলাষী আঁচনি, আমাৰ ছাত্ৰীসকলক যিদৰে নিযুত মইনা আঁচনি দিয়া হয়, ছাত্ৰসকললৈ আমি এটা আঁচনি কৰিছোঁ, বাবু আঁচনি, যাৰ পৰিয়ালৰ উপাৰ্জন 4 লাখ টকাতকৈ তলত, 2000 টকা 1000 টকাকৈ দিয়া হ'ব। এতিয়া তেওঁলোকে কি কৰিব, তাত কোনোবাই কিতাপ পত্ৰ কিনিব, কোনোবাই টিউশ্যন ফি দিব, কোনোবাই হয়তো 4-5 মাহৰ পইচাৰে সাঁচি থৈ চাইকেল এখন কিনিব, কোনোবাই স্কুটিত তেল ভৰাব, শিক্ষাত খৰচ কৰিব, কোনোবাই হয়তো কোচিং ল'ব, কোনোবাই হয়তো সেই পইচাৰে সাঁচি মৰমেৰে মাকলৈ এখন চাদৰ বা দেউতাকলৈ ডায়েবেটিছ দৰব দিব পাৰে। গতিকে সেই 2000 টকাটো আমাৰ নিম্ন মধ্যবিত্ত পৰিয়াল বা মধ্যবিত্ত পৰিয়ালৰ বাবে মোমায়েক হিমন্ত বিশ্ব শৰ্মাদেৱ বা NDA চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ এটা মৰম আৰু শ্ৰদ্ধাৰ এক অৰিহণা বা উপহাৰ। তাক কংগ্ৰেছে কৈছে বোলে এইটো চকলেটৰ পইচা দিছে। ৰিপুণ বৰা বা ভূপেন বৰা, গৌৰৱ গগৈ বা প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনৰ দৰে ধনী মানুহৰ সন্তানৰ এটা চকলেটৰ দাম 2000 টকা হ'ব পাৰে। কিন্তু তেওঁলোকৰ সেই বিনোদন কৰাৰ হয়তো আছে বাবে তেওঁলোকে কৈছে চকলেট খাবলৈ দিছে। 2000 টকাৰ চকলেট খাই অসমীয়া মধ্যবিত্ত বা অসমীয়া সমাজে, অসমীয়া জনজীৱনে 2000 টকাৰ চকলেট নাখায় গৌৰৱ গগৈ বা ৰিপুণ বৰা ডাঙৰীয়া। সেই পইচাৰে আমাৰ ল'ৰা ছোৱালীৰ জীৱনটো সজাত, জীৱনটো গঢ়াত, নিজৰ পাঠ্যপুথি, কিতাপ বা প্ৰশিক্ষণৰ বাবে খৰচ কৰে। গতিকে যুৱ সমাজক যাতে ভৱিষ্যতে তাচ্ছিল্য নকৰে এইবিলাক মৰ্টন চকলেট খাবলৈ দিয়া বুলি, আই মাতৃসকলৰ বন্ধ কৰি দিম বুলি যাতে আপোনালোকে অপমান নকৰে তাৰ বাবে সকীয়াই দিলোঁ। আৰু এইবিলাক কৰাৰ পিছত তেওঁলোক আৰু কি, সেই একেই 23খন মিয়া চিটত তেওঁলোক আবদ্ধ থাকিব, বাকী 103টা চিটত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট শিখ, প্ৰতিটো ধৰ্ম, প্ৰতিটো জাতি, প্ৰতিটো বৰ্ণ, প্ৰতিটো ভাষাৰ, প্ৰতিটো জনগোষ্ঠীৰ লোকে সদায় যিদৰে মোদী নগৰে সহযোগ কৰি আহিছে, হিমন্ত বিশ্ব শৰ্মাদেৱক আশীৰ্বাদ কৰি আহিছে, ঠিক সেইদৰে আমি নিশ্চিত অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ আমি সদায় পাই যাম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221